নমস্কাৰ প্ৰিয় গাহৰি পালক বন্ধু বান্ধৱীসকল। আজি মই মোৰ গাহৰিকেইটাক পেলুড্ৰপ খুৱাম, যিহেতু নেকি সিহঁতৰ 3 মাহ হৈ গ'ল পেলুড্ৰপ খোৱা। তো সেইকাৰণে মই আজি সিহঁতক পেলুড্ৰপ খুৱাব লৈছোঁ। আৰু পেলুড্ৰপ খোৱাৰ কিছুমান নিয়ম আছে। নিয়মবিলাক হৈছে আপোনাৰ ধৰক যি ধৰণে আপোনাক কৈ পঠাব যে 10 কেজিত যিমান ml দিব লাগে সিমান সেই পৰিমাণেই দিব, তাতকৈ অধিক নিদিব। আৰু কি কৰিব, সিহঁতক সদায় পেলুড্ৰপ দিওঁতে খালী পেটত দিব লাগে। পৰাপক্ষত ৰাতিপুৱা দিব, যে প্ৰথম সাঁজটোত সিহঁতক। আৰু কি কৰিব, সদায় সিহঁতক যিমানখিনি দানা দিয়ে তাৰ আধাৰো আধা মানে কম পৰিমাণে দিব। আৰু তেতিয়া মানে কি হ'ল, মেডিচিনটো একদম ভাল ধৰণে মিক্স কৰি ল'ব। আৰু কম পৰিমাণৰ এইটো কাৰণে দিবলৈ কৈছোঁ, তাৰমানে কি হ'ল, আপোনাৰ যদি অধিক পৰিমাণে দিয়ে তেতিয়া কি হয়, সিহঁতে মানে মেডিচিনৰ গোন্ধটো পালে নাখাব। আৰু যেতিয়া নেকি সিহঁতি ভোকত থাকেতো ৰাতিপুৱা, তেতিয়া মানে কি হ'ল, কম পৰিমাণে দানাটো দিলে মানে সিহঁতে গোটেইখিনি খাব আৰু তেতিয়া মেডিচিনখিনি আপোনাৰ নষ্ট নহয়। আৰু তেতিয়া সিহঁতে যিমান পৰিমাণে পাব লাগে সেই পৰিমাণে বস্তুটো সিহঁতৰ বডিত পাব। আৰু তেতিয়া মানে মেডিচিনটোৱে মানে কাম কৰিব। আৰু কি হ'ল, মই এইবাৰ ব্যৱহাৰ কৰিছোঁ আপোনাৰ বেণ্ডিকাইন, আৰু এইটো মেইনকাইন কোম্পানীৰ। আৰু আনকালে মই আপোনাৰ এলবুমাৰ, তাৰপিছত আৰু আমাৰ ভেটেৰিনেৰী মেডিকেলবিলাকত বিনামূলীয়াভাৱে যিটো পোৱা যায় সেইটো ব্যৱহাৰ কৰি আছিলোঁ। কিন্তু বহুতে মোক ক'লে যে এই বেণ্ডিকাইনটো আপুনি ইউজ কৰক। সেইবাবে মই এইবাৰ এই মেডিচিনটো ব্যৱহাৰ কৰি চালোঁ। এতিয়া বৰ্তমানলৈকে ঠিকেই পাই আছোঁ, কাৰণ কেলৈ আন কিবা আগতে লিভাৰ টনিক খুৱাবলগীয়া হৈছিলে পেলুড্ৰপ খোৱাৰ পিছত, কিন্তু এইবাৰ লিভাৰ টনিক খুৱাবলগীয়া হোৱা নাই, দানা ধুনীয়াকৈ খাই আছে।